কাপোৰৰ দোকানত সজাই থোৱা মন পচন্দৰ টি-চাৰ্টটো ক্ৰয় নকৰি প্ৰশান্তই তীব্ৰ গতিৰে আহি ছাত্ৰাবাসৰ কোঠাটোত নিজকে আবদ্ধ কৰি ল'লে। ATMৰ পৰা খন্তেক পূৰ্বে উলিয়াই অনা দেউতাকে হাত খৰচৰ বাবে দিয়া 500 টকীয়া নোটকেইখন মানিবেগৰ পৰা উলিয়াই বুকুত জোৰেৰে সাৱটি ধৰিলে। ক্লান্ত শৰীৰ আৰু অশ্ৰুসিক্ত কৰুণ নয়নেৰে সি নিজকে নিজে কৈ উঠিল, নাই নাই, এই টকাকেইটা তই তোৰ বিলাসিতাৰ বাবে অপব্যয় কৰিব নোৱাৰ। দেউতাৰে দিন হাজিৰা কৰি কিমান যে কষ্ট সহ্য কৰি তোৰ সপোন পূৰ্ণৰ বাবে এই টকা দিছে। চৌখিনতাৰ বাবে গোটেই জীৱন পৰি আছে। গতিকে প্ৰথমে সফলতা অৰ্জন কৰি দৰিদ্ৰতাৰ কলংক নিকা কৰ, তাৰ পিছতহে বিলাসিতাৰে জীৱন উপভোগ। ধন্যবাদ।